Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে অকমান আলোচনা কৰিবলৈ ওলাইছো। অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ৰ যোনটো এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পৰীক্ষা হৈ গৈছিল APDCL ৰ পৰীক্ষাটো 23 মাৰ্চ মানে 23 মাৰ্চত অনুষ্ঠিত কৰিছিল আৰু এসিস্ট্যান্ট একাউন্টস অফিচাৰ AGCL ৰ পৰীক্ষাটো যোৱাকালি অনুষ্ঠিত কৰিছিল 6 এপ্ৰিল 6 এপ্ৰিল 2025 ঠিক আছে এই দুটা পৰীক্ষাৰে এক্সাম প্যাটাৰ্ন আৰু সিলেবাস একে আছিল মানে ধৰক ৰিটেন এক্সামিনেশন এতিয়া নেক্সট স্টেজত কি হ'ব এতিয়ালৈকে বৰ্তমান APSC ফালৰ পৰা একো জনোৱা নাই কিন্তু ফাৰ্স্ট স্টেজত যোনটো ৰিটেন এক্সামিনেশন আছিল যোনটো ৰিটেন এক্সামিনেশন হৈ গল তাতে আপোনালোকৰ জেনাৰেল নলেজৰ পেপাৰ আছিল জেনাৰেল ইংলিছৰ পেপাৰ আছিল তাৰ পিছত ম্যাথমেটিক্স ডেসক্ৰিপটিভ আছিল আৰু এখন অপচনেল বা কোৰ সাবজেক্টৰ পেপাৰ আছিল অপচনেল তিনটা সাবজেক্ট আছিল একাউন্টেন্সি ষ্টেটিস্টিক্স ম্যাথমেটিক্স ঠিক আছে এতিয়া বহুতৰ ইয়াতে কিছুমান যিসকল ক্যান্ডিডেটছে পৰীক্ষা দিছিল বা যিসকল মোৰ চেনেলৰ লগত জড়িত যিসকল ক্যান্ডিডেটছে যিসকলে পৰীক্ষা এই দুটা পৰীক্ষা তেওঁলোকে দিলে আৰু যিসকল মোৰ YouTube চেনেলটোৰ লগত জড়িত তেওঁলোকে মোক জনোৱা মতে APDCL ৰ যোনটো পৰীক্ষা আছিল 23 মাৰ্চত তাতে ক্যান্ডিডেটস বহুতখিনি কম আছিল কাৰণ যদি ক্যান্ডিডেট লিষ্টত চাও তেতিয়ালে अराउंड 27000 না 29000 তেনেকুৱা ধৰণৰ ক্যান্ডিডেটছৰ নাম্বাৰস আছিল কিন্তু পৰীক্ষা জাস্ট দিবলৈ গলগে 10000 12000 মান ক্যান্ডিডেটছে আৰু ঠিক তেনেদৰে যোৱাকালিৰ পৰীক্ষাটো AGCL ৰ যোনটো এসিস্ট্যান্ট একাউন্টস অফিচাৰৰ পৰীক্ষা আছিল হেতুত 23000 মান ক্যান্ডিডেটছে এপ্লাই কৰিছিল 23000 ক্যান্ডিডেটছক APSC এলাউ কৰিছিল পৰীক্ষা দিবৰ কাৰণে কিন্তু যোৱাকালিৰ পৰীক্ষাটো 23000 নহয় 10000 মানে পৰীক্ষা দিছেগে তাতকে কম হলেও বেছি নহয়গে ঠিক আছে এটোৰ কাৰণটো কি হ'ব পাৰে সো বেসিক্যালি ইয়াৰে কাৰণটো হল যে ইয়াৰে যোনটো এক্সাম প্যাটাৰ্ন আৰু সিলেবাস ইয়াতে আপোনালোকে দেখিছে ডেসক্ৰিপটিভ ম্যাথমেটিক্স পেপাৰ এখন দি দিছে ক্লাস 10 লেভেলৰ যোনটো আমি জানো স্কুল লেভেলতে পৰীক্ষা দি আহা তাৰ পাছত ধৰক যিসকলে BSc কৰিছিল ম্যাথমেটিক্সত তেওঁলোকে হয়তো ম্যাথছৰ লগত অকমান ফেমিলিয়াৰ হ'ব পাৰে বাকি যিকোনো কম্পিটিটিভ এক্সামছত আমি শৰ্টকাট মেথডছ বিলাকত ম্যাথমেটিক্স বা তেনেকুৱা ধৰণৰ যোনখিনি ম্যাথছ আহে হেখিনি কৰিবলৈ চেষ্টা কৰো ADRE হক বা তেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামত সো এনেকে ডেসক্ৰিপটিভ উইথ আপোনালোকে স্টেপ বাই স্টেপ এক্সপ্লেনেশন কৰা অভ্যাসটো বা হেবিটটো মানুহৰ নাথাকে সো হেতু এটা ৰিজন হ'ব পাৰে ম্যাথমেটিক্স ডেসক্ৰিপটিভ পেপাৰ দেখি পেলাই বহুতে দিবলৈ নাযাব পাৰে আৰু বহুত বিলাকে যিসকলে এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL AGCL আগৰ পুৰণা প্যাটাৰ্নটো পৰীক্ষা দিছিল হেতু টোটালি কম্পিউটাৰ বেস পৰীক্ষা হৈছিল কিন্তু এবাৰ যেটো APSC অনুষ্ঠিত কৰিলে ইয়াতে ৰিটেন এক্সামিনেশন হৈ গল বহুতে এটো প্যাটাৰ্নৰ লগত ফেমিলিয়াৰ নাছিল যিসকল এটো পৰীক্ষাৰ এক্সপেৰিয়েন্স আছিল আৰু APSC ৰ হয়তো বহুত বিলাক ক্যান্ডিডেটছে আগতে APSC পৰীক্ষাও দিয়া নাই এবাৰ প্ৰথমবাৰ দিছে হেতু হবৰ পাৰে ৰিজন কিহৰ কাৰণে ক্যান্ডিডেটস ইমান কম হল আৰু লগতে কথাটো হল যে ইয়াৰে বহুত বিলাকে এটা কথা মোক কৈছে যে যিসকলৰ ম্যাথমেটিক্স বা ম্যাথমেটিক্স ব্যাকগ্ৰাউণ্ডৰ পৰীক্ষাৰ্থী আছিল তেওঁলোকৰ কাৰণে ম্যাথমেটিক্স ডেসক্ৰিপটিভ খনো ইজি আছিল 50 মাৰ্কছৰ আৰু লগতে যোনখন অপচনেল আছিল বা কোৰ সাবজেক্ট আছিল ম্যাথমেটিক্স ডিগ্ৰী লেভেলৰ হেখনো তেওঁলোকৰ কাৰণে হেখনো তেওঁলোকে লৈছিল হেখনটো সুবিধা হৈছে আৰু ডেসক্ৰিপটিভ পেপাৰখনো সুবিধা হৈছে কিন্তু এটো নকওঁ যে ডিগ্ৰী লেভেলৰ যোনখন ম্যাথমেটিক্স কি বুলি কয় অপচনেল পেপাৰ আছিল হেখন ইজি আছিল সো অবিয়াসলি ইজি নাছিল দুইটা পৰীক্ষাতে আৰু লগতে একাউন্টেন্সি পেপাৰো একেবাৰে ইজি নাছিল ঠিক আছে একাউন্টেন্সি পেপাৰ বহুতেটো কোৱা মতে CA লেভেলৰ পেপাৰো আহিছে ইয়াতে সো CA লেভেলৰ কোৱেশ্চনছ ইয়াতে সেট কৰা হৈছে সো এসিস্ট্যান্ট একাউন্টস অফিচাৰ নিচিনা এটা পোষ্টৰ কাৰণে APSC আসলে ইমান বস্তুটো গুটে কমপ্লেক্স কৰি পেলাব নালাগিছিল গুটে বস্তুটো ইমান টাফ কৰি পেলাব নাছিল লেভেল অফ ডিফিকাল্টিটো অলপ কমাই আনিব লাগিছিল বাকি জেনাৰেল নলেজৰ পেপাৰখন বাৰু ঠিকঠাক আছে APSC ষ্টেণ্ডাৰ্ডৰ ফালৰ পৰা জেনাৰেল ইংলিছখনো ঠিকে আছে তাতে এছে প্ৰিসি তেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিছিল গ্ৰামাৰ ঠিক আছে হেখনো ঠিকঠাক আছে খালি ম্যাথমেটিক্স ডেসক্ৰিপটিভ পেপাৰখন থাকিব নালাগিছিল জেনাৰেল নলেজৰ জেগাত জেনাৰেল ষ্টাডিজ কৰি পেলাই তাতে অকমান কি বুলি কয় জেনাৰেল মেন্টাল এবিলিটি বা তেনেকুৱা ধৰণৰ অলপ ইনক্লুড কৰি দিব লাগিছিল 4-5টা কোৱেশ্চনছ ঠিক আছে তেনেকুৱা ধৰণৰ কৰিব পাৰিলে হেতেন আৰু লগতে বাকি কোৰ সাবজেক্টছ বিটা বাৰু দিছে ঠিকে আছে ম্যাথমেটিক্স ষ্টেটিস্টিক্স একাউন্টেন্সি দিছে বাৰু কোৰ সাবজেক্ট হিচাপে কাৰণ হেগিটা কোৰ সাবজেক্ট আগতেও আছিল আৰু হেগিটা মাল্টিপল চইচ কোৱেশ্চনছত আহিছিল বেস কৰি পেলাই কিন্তু ষ্টেটিস্টিক্স আৰু হয়তো ম্যাথমেটিক্সৰ ক্যান্ডিডেটছ সকলে অকমান ক্যালকুলেশন কৰিবলগীয়া হৈছিল আৰু একাউন্টেন্সিৰো ঠিক তেনেদৰে ক্যালকুলেশনছ কিছুমান আছিল পেপাৰছ বিলাক চাওতে গম পাইছো সো ক্যালকুলেট নকৰাকে আপোনালোকে এনসাৰছ বিলাক লিখিব নোৱাৰে
চ' ইয়াৰ ভিতৰত একাউণ্টেঞ্চিয়ে হওক বা ষ্টেটিষ্টিক্সে হওক মেথমেটিক্সে হওক কোনো এটা ছাবজেক্টছ ইয়াতে ইজি বুলি ক'ব নোৱাৰোঁ গোটেইকেইটা ছাবজেক্টে টান আহিছে ঠিক আছে কম্পিটিটিভ হয় গোটেইকেইটা ছাবজেক্ট এতিয়া এ পি যে কেনেকুৱা ধৰণৰকৈ কি ডিচিশ্যন লয় নাজানো ছেকেণ্ড ষ্টেজৰ কাৰণে বাকী আপোনালোকে আপোনালোকৰ মতামত জনাওক ৰিটেন এক্সামটো দি পেলাই আপোনালোকৰ কেনেকুৱা লাগিলে আৰু যোৱাকালি আপোনালোকৰ এক্সাম চেণ্টাৰবিলাকত কিমান কেণ্ডিডেটছ আছিলে চিটিং ৰুমৰ কেপাচিটি কিমান আছিলে আৰু কিমান কেণ্ডিডেটছ প্ৰেজেণ্ট আছিলে সেইখিনি অকণমান সবিশেষ মোৰ কমেণ্ট ছেকশ্যনত জনাওক তেতিয়া মই আৰু অলপ ভালকৈ গম পাম এক্সামটোৰ বিষয়ে আৰু লগতে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব চাওক ইয়াতে ডেছক্ৰিপ্টিভ পেপাৰ দুখন আছে চ' সেইকাৰণে এক্সপেক্টেড কাট অফ মাৰ্কছটো ক'ব পৰা ইমান পচিবল নহয় ঠিক আছে আৰু লগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLত পষ্ট আছিলে টোটেল আই থিংক 69টা আৰু HDCLত আছিলে 61টা বা তেনেকুৱা ভাইচ ভাৰ্চা আছিলে পোষ্ট চ' ইয়াতে যদি আমি যদি নেক্সট ষ্টেজৰ কথা কওঁ নেক্সট ষ্টেজলৈ যদি কিবা যদি নেক্সট ষ্টেজ থাকেও APSCটো নজনালে চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব পাৰে চৰি যদি নেক্সট ষ্টেজত আমি ধৰক ছাপ'জ ইণ্টাৰভিউ বা ভাইভা বছৰ কথা যদি ভাবোঁ তেতিয়াহ'লে যদি জেনেৰেলি 1:3 ৰেচিঅ'ত APSC আনিব চ' 1:3 ৰেচিঅ' কৰিলে মানে এটা পষ্টৰ এগেইনষ্টে 3জনকৈ নিব যোনটো পৰীক্ষাৰ যোনটো পষ্টৰ কাৰণে 69টা পষ্ট আছিলে তাৰ এগেইনষ্টে এৰাউণ্ড 200জনমান কেণ্ডিডেটছ নিব 207জনমান ঠিক আছে আৰু লগতে যোনটোত 61টা পষ্ট আছিলে তাত মাত্ৰ 183জন চিলেক্ট কৰিব চ' যদি 1:3 ৰেচিঅ'ত তেনেকৈ যদি নেক্সট ষ্টেজ হয় এতিয়া নেক্সট ষ্টেজ আছেনে নাই সেইটো ঠিক নহয় চ' এজ অফ না আমি ধৰি ল'ব লাগিব নেক্সট ষ্টেজৰ চিলেকশ্যন ৰেচিঅ' 1:3 হ'ব আৰু নেক্সট ষ্টেজ নোহোৱাকৈ APSCয়ে জেনেৰেলি এক্সাম কণ্ডাক্ট নকৰে ৰিটেন এক্সামৰ পিছত অভিয়াছলি কিবা এটা নেক্সট ষ্টেজ থাকিব লাগিব ইয়াতে চ' ডাইৰেক্টলি ৰিটেন এক্সামিনেশ্যনৰ পৰা ডাইৰেক্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাই পেলাই পৰীক্ষা তেনেকৈ এপইণ্টমেণ্ট নিদিয়ে চ' নেক্সট ষ্টেজ নিশ্চয় থাকিব কাৰণ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ নিচিনা গ্ৰেড 3 গ্ৰেড 4 কাৰণে যদি নেক্সট ষ্টেজ থাকে এইটোতো অলপ ভাল পষ্ট হয় চ' সেইটো কাৰণে অভিয়াছলি থাকিব ইয়াতে নেক্সট ষ্টেজ এইটো গ্ৰেড 3তে পৰিব কিন্তু এইটো PSU লেভেলৰ হয় পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং এইটো এটা কোম্পেনী জব হ'ব গভৰ্ণমেণ্ট কোম্পেনী বুলি ক'ব পাৰে আপোনালোকে APDCL AHDCLক চ' এইটো অকণমান বেলেগ হয় বস্তুটো ডাইৰেক্টলি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰ ডিপাৰ্টমেণ্টৰ নহয় চ' সেইটো কাৰণে ইয়াতে স্কেলবিলাকো বেছি চেলাৰিও বেছি এৰাউণ্ড 55,000 মান চেলাৰি ষ্টাৰ্টিং চেলাৰিয়ে পাই যাব জইন কৰি পেলাই ঠিক আছে কথাটো সেইটো বাকী এক্সপেক্টেড কাট অফ মাৰ্কছ যদি মই ক'ব যাওঁ তেতিয়াহ'লে পৰীক্ষাৰ পেপাৰবিলাকৰ লেভেল অফ ডিফিকাল্টি যদি চাওঁ এতিয়া প্ৰত্যেকটো কেটেগৰীৰে কাট অফ মাৰ্কছ এনেকৈ ডিচাইড কৰাটো পচিবল নহয় এইটো পৰীক্ষাৰ ক্ষেত্ৰত ডেছক্ৰিপ্টিভ পেপাৰ আছে লগতে আমি নেক্সট ষ্টেজত কি হ'ব সেইটো গম নাপাওঁ ভালকৈ কিমান ৰেচিঅ'ত কি যাব চ' সেইটো কাৰণে যদি মই কওঁ কোনোবাই যদি 120 to 150 ভিতৰত স্ক'ৰ কৰিছে সেই 30 মাৰ্কছৰ যোনটো ৰেঞ্জ আছে 120 to 150 মাৰ্কছৰ ভিতৰত আউট অফ 300 মাৰ্কছ গোটেইকেইখন পেপাৰ মিলাই পেলাই 300 মাৰ্কছ নহয় জানো টোটেল চ' তাৰ ভিতৰত যদি কোনোবাই 120 to 150 মাৰ্কছ স্ক'ৰ কৰিছে সেইটো এই পেপাৰকেইখনৰ লেভেল অফ ডিফিকাল্টিটো চাই পেলাই ভেৰি গুড স্ক'ৰ বুলি ক'ব পাৰোঁ বাকী হয়তো কেটেগৰী ৱাইজ কাট অফৰ মাৰ্কছ বেলেগ বেলেগ হ'ব ঠিক আছে ভেৰি কৰিব কিন্তু মই যদি জেনেৰেল বা আনৰিজাৰ্ভ কেটেগৰীৰ কথা কওঁ তেতিয়াহ'লে 120 to 150 মাৰ্কছৰ ভিতৰত যদি কোনোবাই যদি স্ক'ৰ কৰাৰ সম্ভাৱনা আছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এই স্ক'ৰটো ভাল হ'ব ঠিক আছে সেইটো ক'ব পাৰি আৰু বেলেগ আৰু তেনেকুৱা ক'বলগীয়া নাই কিন্তু লগতে এতিয়া ডিপেণ্ড কৰিব কেনেকুৱা কি হয় কাৰণ ডেছক্ৰিপ্টিভ পেপাৰকেইখনত আপোনালোকৰ কিমান মাৰ্কছ উঠিব সেইটো আপোনালোকে নিজে ক'ব নোৱাৰে সেইটো চাব লাগিব কিমান হয় কাৰণ ইংলিছ পেপাৰত আপোনালোকে এক্সেপশ্যনলি আপোনালোকৰ ভাল হ'লেও পিছত গৈ পেলাই পৰীক্ষাত দেখিব 100ৰ ভিতৰত মাত্ৰ 20 দি থৈ দিছে ঠিক আছে তেনেকুৱা ধৰণৰ তেনেকুৱা তেনেকুৱা চিনেৰিঅ' হয় অভিয়াছলি APSCৰ মেইনছত এছে পেপাৰকেইখন থাকে কিছুমানে এক্সেপশ্যনলি ভালকৈ লিখি আহিলেও এক্সামিনৰ ওপৰত ডিপেণ্ড কৰিব তেওঁৰ চেকিঙৰ ষ্ট্ৰিকনেছটোৰ ওপৰত ডিপেণ্ড কৰিব কেনেকৈ ধৰণৰকৈ স্ক্ৰুটনি কৰে কুৱেশ্যন পেপাৰ্ছবিলাক ঠিক আছে এনচাৰ ছিটছবিলাক চ' সেইটোৰ ওপৰত ডিপেণ্ড কৰিব সেইটো কাৰণে বহুত বেছি ভাল হ'লেও কোনোবাই যদি ইংলিছত 80 পাম বুলি ভাবিছে তেতিয়াহ'লে দেখিব গৈ পেলাই 30-40 মাৰ্কছ দি থৈছে কোনোবাই অলপ বেয়া হৈছে বুলি ভাবিব 30 মাৰ্কছ মান স্ক'ৰ কৰাজনে ভাবিব 50 মাৰ্কছ দি থৈছে পাছত চ' তেনেকুৱা ধৰণৰ কথা ইয়াতে ডেছক্ৰিপ্টিভ পেপাৰত একো ক'ব নোৱাৰে আৰু মেথছৰ ক্ষেত্ৰতো আপোনালোকে ষ্টেপছকেইটা যদি ষ্টেপ বাই ষ্টেপ যদি ভালকৈ ডিটেইলছত দেখুৱাইছে চ' অভিয়াছলি এটা কুৱেশ্যনত যদি 5 মাৰ্কছকৈ আছে তেনেহ'লে 5 মাৰ্কছেই স্ক'ৰ পাব যদি এনচাৰটো কাৰেক্ট হয় আৰু যদি কেনেবাকৈ যদি ধৰক আধা হ'ল ষ্টেপ বাই ষ্টেপ চ' ষ্টেপ মাৰ্কিঙো ইয়াতে দিব লাগে যেনেকৈ স্কুল লেভেলত আমাক দিছিলে মেথমেটিক্স এডভান্স মেথমেটিক্সত ঠিক আছে ক্লাছ 9-10 লেভেলত চ' তেনেকুৱা হ'ব পাৰে সেইটো কথা কৈছোঁ ইয়াতে কিন্তু ক'ব নোৱাৰি কেনেকুৱা কি হয় চ' সেইটো কাৰণে এই এক্সামটোৰ বিষয়ে মানে বহুত বেছি ক'বলৈ
অলপ দিগদাৰ তথাপিতো লেটছ সি কি হয় আৰু এতিয়া নেক্সট ষ্টেজ কি হ'ব APSC ফালৰ পৰা জনালে গম পাম পৰীক্ষা আপোনালোকে ভালকৈ দিলে চ' ঠিকে আছে এতিয়া আপোনালোকে অকণমান ৰিলেক্স কৰক বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক যিসকলে ক্লিয়াৰ কৰিব চ' তেওঁলোকৰতো একো প্ৰব্লেম নাই বাৰু ক্লিয়াৰ কৰি গুচি যাব আৰু যিসকলে ক্লিয়াৰ নকৰে তথাপিতো ইমান বেছি নিৰাশা নহ'ব কাৰণ এই পৰীক্ষাটোৱে এটা ডিজাষ্টাৰ হয় গোটেই এক্সাম পেটাৰ্ণটো বা যোনটো চিলেবাছ দিলে বা যোনকেইখন পেপাৰ্ছ দিলে তেওঁলোকে চ' এইটো অলপ ইজি কৰিব পাৰিলেহেঁতেন এনেই বেছি কমপ্লেক্স কৰি পেলালে ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্ট বা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ নিচিনা পৰীক্ষাতে যদি এখন পেপাৰ দিয়ে ছিংগুল পেপাৰ চ' ইয়াতো এখন ছিংগুল পেপাৰ দি পেলাই পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন অলপ অলপকৈ গোটেইখিনি বস্তু ছেকশ্যনেল ডিষ্ট্ৰিবিউট কৰি পেলাই ছেকশ্যন ৱাইজ ডিষ্ট্ৰিবিউট কৰি পেলাই ছাবজেক্টছবিলাক তেওঁলোকে এনেই বেছি জাষ্ট কমপ্লেক্স কৰি পেলাই গোটেই বস্তুটো চিলেক্ট কৰিবৰ কাৰণে ইমান বেছি কমপ্লেক্স কৰিব নালাগিছিলে ঠিক আছে কথাটো এনেকুৱা আৰু আপোনালোকে এটা কথা ইয়াতে ক'ব পাৰে ৰিজন এটা দেখুৱাব পাৰে জাষ্টিফিকেশ্যন এটা দিব পাৰে যে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো একাউণ্টছ ৰিলেটেড জব হয় চ' চবেই নোৱাৰিব সেইটো কাৰণে হয়তো এনেকুৱা ধৰণৰ কি বুলি কয় ক'ৰ ছাবজেক্টছ ইয়াতে দিয়া আছে মেথমেটিক্স ডেছক্ৰিপটিভ দিয়া আছে কিন্তু আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ কথাটো বাদ দিয়ক APSC কম্বাইণ্ড কমিটি এক্সামিনেশ্যন আণ্ডাৰটো আছাম একাউণ্ট ছাৰ্ভিচ আছাম অডিট ছাৰ্ভিচ আছাম ফাইনেন্স ছাৰ্ভিচৰ নিচিনা ডাঙৰ ডাঙৰ গেজেটেড অফিচাৰৰ পষ্ট ওলায় সেইবিলাক জেনেৰেলাইজ পৰীক্ষা হয় BA BSc BCom ইঞ্জিনিয়াৰিং BBA BCA সকলোৱে দিব পাৰে ঠিক আছে ডিষ্টেঞ্চত BA পাছ কোৰ্চত আৰ্টছত পাছ কৰি পেলাই পৰীক্ষা দিব পাৰে চ' তেনেকুৱা ধৰণৰ এক্সামত যদি গেজেটেড অফিচাৰ হ'ব পাৰে এইটো একো ৰকেট ছায়েন্স নহয় ঠিক আছে APSC এইটো ইজিলি পৰীক্ষাটো অকণমান ইমান বেছি কমপ্লিকেটেড নকৰি পেলাই অকণমান ইজি ৱেত কণ্টাক্ট কৰিব পাৰিলেহেঁতেন এইটো জানি বুজি বেছি কমপ্লিকেটেড কৰি দিছে নাজানো আৰু APSCক হয়তো APDCL AGCLৰ পৰা কিবা ইনষ্ট্ৰাকশ্যনছ আহিব পাৰে সেইটো নাজানো আৰু কেনেকুৱা কি হয় কিন্তু চাব গ'লে মই মোৰ ফালৰ পৰা কিন্তু পৰীক্ষাটোৰ যোনটো তেওঁলোকে পেটাৰ্ণ দিলে বা যোনকেইখন পেপাৰ্ছ দিলে সেইকেইখন মোৰ ফালৰ পৰা মই কিন্তু কওঁ যে ছেটিছফেক্টৰী নহয় বা বেছিকলি ভাল নালাগিল আৰু এক্সাম গোটেই প্ৰচেছটো আপোনালোকে আপোনালোকৰ মতামত জনাওক কেনেকুৱা কি হয় বাকী কৈছোৱে 120 to 150 মাৰ্কছৰ ভিতৰত যদি কোনোবাই স্ক'ৰ কৰি থৈছে তেতিয়াহ'লে ভাল হ'ব বাকী কেটেগৰী ৱাইজ ইমান ডিটেইলছ ক'ব পৰা নাযায় কাৰণ ডেছক্ৰিপটিভ পেপাৰ আছে আৰু আপোনালোকে নিজেও গম নাপাব ডেছক্ৰিপটিভ পেপাৰ্ছত কিমান মাৰ্ক আহিব কোনোবাই যদি ইংলিছত 90 পাম বুলি ভাবিছে পাছত গৈ পেলাই এনচাৰ শ্বীটত ৰিজাল্টত দেখিবগৈ 20 মাৰ্কছ দি থৈ দিছে ঠিক আছে স্ক্ৰুটনি তেনেকৈ হয় আপোনালোকে ক'ব নোৱাৰে আৰু কাৰোবাৰ যদি বহুত বেয়া হৈছে বুলি ভাবিছে 20 মাৰ্কছ পাম বুলি ভাবিছে 60 মাৰ্কছ পাই থাকিব চ' তেনেকুৱা হয় ডেছক্ৰিপটিভ পেপাৰবিলাকৰ ওপৰত সেইকাৰণে বেছি ভৰসা কৰিব নোৱাৰি অলপ ইয়াতে প্ৰব্লেমেটিক হয় বস্তুটো আৰু বেছিকৈ একো মানে আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে কিমান মাৰ্কছ দিব নিদিব চ' সেইটো কাৰণে আপোনালোকে এতিয়া পৰীক্ষা দিলে চুপচাপ বহি থাকক আৰু বেলেগটো একো কৰিবলগীয়া নাই ইয়াতে আপোনালোকে নেক্সট এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰক বাকী পৰীক্ষা ক্লিয়াৰ হৈ গ'লতো ৱেল এণ্ড গুড বাকী নেক্সট ষ্টেজ কি হয় দেখা যাব বাকী আপোনালোকৰ নিজৰ মতামতখিনি জনাওকচোন কমেণ্ট ছেকশ্যনত বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কোৰ্চেছ এভেইলেবল আছে আৰু এটা কথা কৈ লৈছোঁ মোৰ পৰা কোৰ্চ লোৱাৰ আগতে আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি নতুন যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব কোৰ্চটোৰ কাৰণে সেইখিনি ল'লে হ'ল চ' সেইটো কাৰণে এবাৰ জনাই দিব কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈছিলে ঠিক আছে বাকী আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 299ত ৰিচেণ্টলি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কিছুমান পষ্ট ওলাইছে যেনেকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট ছেকশ্যন এছিষ্টেণ্ট তেনেকুৱা ধৰণৰ পষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ যোনখন জেনেৰেল ষ্টাডিজ পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজিৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349ত ইয়াতে ফেজ 1ৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ পাই যাব আৰু ফেজ 2ৰ জেনেৰেল ইংলিছ প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং সেইখিনি বস্তু পাই যাব বাকী APSC CCৰ প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ এভেইলেবল আছে আৰু APSC CCৰ প্ৰিলিমিনাৰী টেষ্ট চিৰিজ প্ৰগ্ৰেমো এভেইলেবল আছে আৰু মোৰ পৰা কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এবাৰ কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই থাকিব বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3টা মাহ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো বৰ্তমান চলি আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত আপোনালোকে এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব তাৰ কাৰণে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ
কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম